শুভ সন্ধিয়া আৰু মই ভনিতা বৰ্মনে পুনৰবাৰ আপোনালোকৰ মাজত আহিছোঁ আজি। আজি মই ৰেচিপি এনেকৈ নবনাওঁ বাৰু। আজি মই যিহেতু গৰম পৰিছে তাৰ কাৰণে মই আজি জুচ বনাম, মেংগ' শ্বেক। আৰু গতিকে মই আজি কেনেকৈ বনাওঁ আপোনালোকে অকণমান ধুনীয়াকৈ লাইভটো চাব আৰু সকলোৱে সহায় সহযোগ কৰিব। আশা কৰোঁ সকলোৱে চাই ভাল পাব। যিহেতু গৰম পৰিছে আৰু এতিয়া বৰ্তমান আমৰ ছিজন, বজাৰত বিভিন্ন ধৰণৰ আম ওলাইছে আৰু তাৰে মই আজি ধুনীয়াকৈ আম অকণমান ধুনীয়াকৈ লৈ আহিলোঁ। আমটো আপোনালোকে আনোতে অকণমান চাই ল'ব, কাৰণ যদিওবা দেখিবলৈ এনেকুৱা ৰঙচুৱা হৈ থাকে কিন্তু ভিতৰচুৱা একেবাৰে টেঙা থাকে। মই ধুনীয়াকৈ টেষ্ট কৰি লৈ আহিছোঁ। আৰু এইফালে আমি ব্যৱহাৰ কৰিম আমুল গাখীৰ, অকণমান ধুনীয়াকৈ চেনি আৰু কাজু। গতিকে বলকচোন কেনেকৈ বনাওঁ। আচলতে যিহেতু এতিয়া বৰ্তমান গৰম ছিজন পৰিছে আৰু সেইটো কাৰণে ল'ৰা ছোৱালী সাধাৰণতে মেংগ' শ্বেক এনেদৰে বনোৱা হয়। মেংগ' বুলি কথা নাই, মেংগ' বনায়, বহুতে বানানা বনায় আৰু বহুতে ধৰি লওক আপোনাৰ লিচি বনায়। সকলোৰে জিভাৰ টেষ্টটো বেলেগ বেলেগ আৰু মই আজি একেবাৰে ধুনীয়াকৈ মেংগ' শ্বেক বনাম। মেংগ' শ্বেক বনাবৰ কাৰণে মই আধা লিটাৰ আমুল তাজা লৈ লৈছোঁ। আৰু অকণমান চেক টেক খাব লগা হ'লে মানে অকণমান ঠাণ্ডা চাই খাই ভাল লাগে। যিহেতু গৰম ছিজন বুলি কাৰণে কৈছোঁ, গৰমত সকলোৱে ঠাণ্ডা খাবই বিচাৰে। এতিয়া মই ধুনীয়াকৈ পকা ধুনীয়াকৈ আম দুটা চেলাই ল'ম। আচলতে কি হয়, বহুত ল'ৰা ছোৱালী ফল মূল খাবলৈ বেয়া পায় আৰু কিছুমানে গাখীৰ নাখায়। কিন্তু এনেকুৱাকৈ ধৰি যদি আপুনি বনাই দিয়ে তেতিয়াহ'লে কিন্তু ল'ৰা ছোৱালীয়ে গমেই নাপায় আচলতে কি বনাই দিয়া যায়। খুব টেষ্ট পায় সিহঁতি। আৰু এনেকৈ ধুনীয়াকৈ আমটো বঢ়িয়াকৈ চেলাই ল'লোঁ। এতিয়া আচলতে কি হয়, আমৰ ছিজন যদিও বা বহুত আম মানে কেনেকুৱা হয়, দেখিবলৈ হালধীয়া হৈ থাকে কিন্তু ভিতৰচুৱা একদম টেঙা হৈ থাকে। আমটো আপোনালোকে এনেকুৱা নহয় যে বোলে কিছুমান ধৰি লওক যিকোনো আম ব্যৱহাৰ কৰিব, তেনেকুৱা নহয়। আপোনালোকে কেঁচাটো নকৰিব। মেংগ' শ্বেক বনালে অকণমান মিঠা থকা কৰিব, তেতিয়াহ'লে মানে অকণমান খাই ভাল পাব। কেঁচা আমৰ মেংগ' শ্বেক বনালে টেঙাই লাগিব। সেই ধুনীয়াকৈ আমখিনি কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ ধুই ল'ম। আমকেইটা এনেকৈ ধুনীয়াকৈ ধুই ল'লোঁ বঢ়িয়াকৈ। আৰু আপোনালোকে কেইটা আম ব্যৱহাৰ কৰে সেইটো আপোনালোকৰ নিজৰ কথা। কোনে মোৰ লাইভটো চাই আছে এবাৰ হাই বুলি কমেণ্ট কৰিলে মোৰ ভাল লাগিব। আৰু যিসকলে জানানে মই তেওঁলোকক জনাই দিব বিচাৰিছোঁ, আজি মই মেংগ' শ্বেক বনাইছোঁ। যিহেতু এতিয়া আমৰ বতৰ, বজাৰত একেবাৰে একদম ঢেৰ আম ওলাইছে, বিভিন্ন ধৰণৰ আম ওলাইছে। আৰু যিহেতু মই আগতীয়াকৈ কৈছোঁ, আমুল তাজাটো মই গৰম কৰি নিদিওঁ, কাৰণ এইটো মেংগ' শ্বেক খাবলৈ হ'লে অকণমান ঠাণ্ডা খাই ভাল লাগে। আৰু আমুল তাজা আধা লিটাৰ লৈ লৈছোঁ। ধুনীয়াকৈ এইখিনি দি দিম
মই বঢ়িয়াকৈ ফ্ৰিজত থৈ দিছিলোঁ, অকণমান আগতে ওলাই ল'লোঁ। এইফালে আপোনালোকে যিমান খায় সেইটো পৰিমাণৰে দি ল'ব। আৰু আমখিনি ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি ইয়াত কাটি দিব। একেবাৰে ইজি হয়, ল'ৰা ছোৱালীয়ে হওক বা আপুনি যিকোনো আলহী অতিথি আহিলে আপোনালোকে এনেকৈ ধুনীয়াকৈ পুটুককৈ বনাই দিব পাৰিব। এতিয়াতো মানুহ চাহ খাম বুলি ক'লে চাহ খাব দিলে বহুতে বেয়াই পায়, যিহেতু গৰম পৰিছে। এনেকৈ ধুনীয়াকৈ গোটেইখিনি আম সৰু সৰু পিচ পিচ কৰি কিনে কাটি দিব। আচলতে ল'ৰা ছোৱালী ফল মূল খাবলৈ বেয়া পায়, সেইটো কাৰণে এনেকুৱা ধৰণৰ প্ৰচেছ কৰি পালে সিহঁতক টেষ্টটো পায় আৰু খাই কিনে ভাল পায়, সেইটো কাৰণে এনেকৈ বনাব লাগে আৰু দেই। আৰু এইটো মোৰ মিক্সাৰৰ জাৰ হয়, এইটো মোৰ জুচ জাৰ নহয় বাৰু, মিক্সাৰৰে হয়। এনেকুৱা ডাঙৰ গ্ৰাইণ্ডাৰ এটা লৈ দিছোঁ ধুনীয়াকৈ। আৰু মই এতিয়া আমটোৰ বাৰু হেৰি আছে, মিঠা আছে, তথাপিও মই ইয়াত চেনি ব্যৱহাৰ কৰিম অকণমান ধুনীয়াকৈ। আপোনালোকে মিঠা কিমান খায় সেইটো পৰিমাণে চেনি এড কৰিব। মই যিহেতু কৈছোঁ যে আমটোৰ মিঠা আছে, সেইটো কাৰণে মই বহুত বেছি চেনি এড কৰা নাই। ইয়াত 3 চামুচ 4 চামুচমান কৰিলোঁ। প্লাছ দুটামান কাজু দেখিছে, সেয়া কাজু কেইটামান দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। ধুনীয়াকৈ এইখিনি এয়া দেখিছে, ইয়াতে অকণমান চেনি, চুমকি শৰ্মা চাই থাকা। আৰু আজি মই ধুনীয়াকৈ বনাব লৈছোঁ মেংগ' শ্বেক। যিহেতু গৰমত বহুতে এতিয়া চাহ খাবলৈ এৰিছে প্ৰায়, যিহেতু গৰম যথেষ্টই পৰিছে, সেইটো কাৰণে ধুনীয়াকৈ মেংগ' শ্বেক এনেকৈ বনাই খাব পাৰিব। আৰু এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম এতিয়া। আৰু এইফালে দেখিছে ধুনীয়াকৈ মই গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এয়া দেখিছে খুব ধুনীয়া কালাৰটো আহি গৈছে মেংগ'ৰ। আৰু এতিয়া হৈ গ'ল মোৰ মেংগ' শ্বেক। বহুত কম সময়ৰ ভিতৰত আপুনি এনেকৈ ল'ৰা ছোৱালী হওক বা আলহী অতিথিক চাহৰ সলনি এনেকৈ ধুনীয়াকৈ বনাই দিব পাৰিব। ইয়াতে ধুনীয়াকৈ এতিয়া চাৰ্ভ কৰাহে কথা। ইয়াত যদি আপোনালোকে অকণমান ভাল লাগিবলৈ বা অকণমান ঠাণ্ডা হ'বলৈ ইয়াত আপোনালোকে ধুনীয়াকৈ এটা আইচ দিব পাৰিব। আইচটো দিলে খুব ধুনীয়া এটা আইচ মই এটা ধুনীয়া দি দিম। এয়া দেখিছে এটা আইচ দি দিলোঁ, মানে যিহেতু বস্তুটো মানে কি আৰু দেখিবলৈও ভাল লাগিব আৰু এনেকৈ ঠাণ্ডা হৈ থাকিব। যদি আপোনালোকে আইচ নিদিয়ে কথা নাই বাৰু, কিছুমানে অকণমান ঠাণ্ডাটো বেছিকৈ খাই ভাল পায় ন, সেইটো কাৰণে। আৰু এনেকৈ ধুনীয়াকৈ ওপৰত গাৰ্নিচিং কৰাৰ কাৰণে কাজু মই এটা কাটি
কাটি দিছোঁ। ল'ৰা ছোৱালীবিলাকে আম খাব বেয়া পায়, কল খাব বেয়া পায়, আপেল খাব বেয়া পায়, গাখীৰ খাব বেয়া পায়, আৰু এনেকৈ সৰুকৈ মই এনেকৈ কাজু খিচমিচ নাখায়, কিন্তু সিহঁতক যিমানখিনি প্ৰটিন বা হেৰি লাগে এইফালে ধুনীয়াকৈ সজাই দিলোঁ। এয়া ধুনীয়াকৈ অকণমান ধুনীয়া ভাল দেখিবলৈ। ওপৰত ধুনীয়াকৈ এটা পুদিনা পাত দিলোঁ। দেখিছে নহয়, খুব ধুনীয়া মেংগ' শ্বেক মোৰ ৰেডি হৈ গ'ল। আৰু এনেদৰে আপুনি ধুনীয়াকৈ গৰমৰ পৰা আহি কিনে এগিলাচ খাই নহয়, আপোনাৰ বডিৰ কাৰণেও ভাল আৰু আপোনাৰ শৰীৰটো খুব ধুনীয়াকৈ ঠাণ্ডা হৈ থাকিব। গতিকে মোৰ আজিৰ ৰেচিপিটো বৰ বেছি এটা দীঘলীয়া নহয়, যিহেতু বনাব লগা হোৱা নাই, গোটেইখিনি ৰেডিমেডেই হয়। আৰু ইয়াত আমুল তাজা ধুনীয়াকৈ ব্যৱহাৰ কৰিছোঁ। এইখিনি মোৰ ৰেচিপি হৈ গ'ল। মেংগ' শ্বেক ৰেডি হৈ গ'ল। পুদিনা পাতটো এইকাৰণে দিছোঁ, বহুতে কিন্তু মিক্সাৰত গ্ৰাইণ্ড কৰি দিয়ে, কিন্তু বহুতে পুদিনা পাতৰ ফ্লেভাৰটো বেয়া পায়, সেইটো কাৰণে মই জাষ্ট ওপৰত এনেকৈ অকণমান দি লৈছোঁ। লাইভত এতিয়াহে আহিছে মানুহবিলাক, কোন কোন আহিছে জানো। চুমকি শৰ্মা, তেখেতে বাৰু লাভ ৰিয়েক্ট দিছে। বাকী কোন কোন আছে এটা কমেণ্ট কৰিলে ভাল পাম। গতিকে আজি মোৰ লাইভটো ইমানতে মই সামৰিম। আৰু যিসকলে মোৰ লাইভটোত জইন কৰা নাছিলে তেওঁলোকে চালে নিশ্চয় গম পাব। আৰু আজি মই বনাইছিলোঁ মেংগ' শ্বেক। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।